পাপাও সারা কান্দি কান্দি ফোন করে খবর লয় আছে বিচারি আছে টুক তাতে কেনেকে গৈ পাইছা নেকি বুলি কয় কেনা জ্যেষ্ঠ কন্যাৰ সন্ধান বিচাৰি হুক হুকাই কান্দিছে মাতৃয়ে। ছোৱালীজনী ঘৰলৈ উভতি আহিব বুলি বাৰে বাৰে পদূলিলৈ আশাৰে চাই ৰৈছে মাতৃয়ে। পিতৃও ঘূৰি ফুৰিছে কিজানিবা ছোৱালীজনীক পায় নেকি তাৰ সন্ধানত। অৱশেষত উপায়বিহীন হৈ আৰক্ষী আৰু সংবাদ মাধ্যমৰ কাষ চাপিছে তেওঁলোক। ঘটনাৰ স্থান গহপুৰৰ তেতুনবাৰীৰ কাৰিগেৰাজৰ মিথুন নাৰ্জাৰীৰ 16 বছৰীয়া কন্যা নিয়ৰ নাৰ্জাৰী কালি দিনৰ প্ৰায় 1 মান বজাৰ পৰাই সন্ধানহীন হৈ আছে। পৰিয়াল তথা আত্মীয় স্বজনে বিচাৰ খোচাৰ কৰিছে যদিও কোনো সন্ধান লাভ কৰা নাই নিয়ৰৰ। ইতিমধ্যে আৰক্ষী থানাতো এজাহাৰ দাখিল কৰিছে নিয়ৰৰ পিতৃ মাতৃয়ে। যদি কোনো সদাশয় ব্যক্তিয়ে ছোৱালীজনীক দেখা পায় আৰক্ষী থানা অথবা 9365456092 নম্বৰত জনাবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে। যোৱাকালি 12টা বজাৰ পৰা ডাঙৰ ছোৱালীজনী মোৰ ঘৰত নাই, পিছত বিচাৰি ফুৰি আছোঁ, পোৱা নাই। আৰক্ষীৰটো এজাহাৰ দিছোঁগৈ, কোনো কিবা পোৱা নাই। কোনোবাও যদি দেখি পায় ছোৱালীজনীক, ফটো দিয়া আছে, সেইটো ফটোটো চাই মোবাইল নাম্বাৰ দিয়া আছে, যদি দেখি পায় মোবাইল নাম্বাৰ দি যোগাযোগ কৰি কেনে আমাক খবৰ দিলেই হ'ল। যদিও আমাৰ ডাঙৰ ছোৱালী ধুনে যদি ক'ৰবাত যদি কাৰোবাৰ মোবাইলত যদি দেখি পাওঁ তই য'তে আছ তই যদি দেখিছোঁ ঘৰত ঘূৰি আহিবি। পাপাও সারা কান্দি কান্দি ফোন করে খবর লয় আছে বিচারি আছে টুক তাতে কেনেকে গৈ পাইছা নেকি বুলি কয় কেনা যদি তই কৰবা আছ নহয় তই ওলাই আৰু তোক মই একো নকৰোঁ, পাপাও একো নকৰে তোক, তই খালি ঘৰত আহিলেই হ'ল। বিচাৰি ফুৰি আছে। মামাহঁতকো ফোন কৰিছোঁ, আয়কহঁতক বাহঁতকো ফোন কৰিছোঁ, ক'তো নাই বুলি কৈছে মামাহঁতেও। তই ক'ত গৈছ, য'তে গৈছ যদিও লগৰ ঘৰকেইটাত গৈছ তই ঘূৰি আহ। ধুন তই য'ত আছ যদি গুচি আহ, তোক ইমান মৰম কৰোঁ, তই ক'ত এনেকৈ ঘৰৰ পৰা গুচি যাবচোন। তই সোনকালেকে আহ, ক'ত আছ আৰু তই ফোন নাম্বাৰটো আছে নহয়, ফোন কৰ সোনকালেকে আহ। তাৰপিছত তই যদি ভয় লাগিছে তো আমি আনিব যাম, ক মা মই যাম, পাপা আমি আনিব যাম, একো নকৰোঁ, গম পাইছ। কালিৰ পৰা আমি ইমান তোক চিন্তা কৰি আছোঁ, ভাত পানী আমাৰ খাবলৈও মন যোৱা নাই। তই অকণ তোৰ চিন্তা লগা নাই, ঘপককৈ যে ঘৰৰ পৰা সেনেকৈ ওলাই গুচি যা। তই ভয় কৰিব নালাগে, ফোন কৰ, ফোন নাম্বাৰ আছে। আৰু যদি আজিকালি সমাজৰ মানুহবোৰ কেনেকুৱা বেয়া, য'তে হওক ট্ৰেইনত হওক গাঁৱত হওক মানুহবোৰ কিমান বেয়া। হা ঘপককৈ যদি বেয়া যদি সেনেকৈ মানুহৰ হাতত পৰি যাওঁ কি হবি তই। সোনকালেকে আহ ঘৰত। ধুন তই য'তে আছ ঘৰত গুচি আহ আৰু সোনকালেকে। যদি তোৰ লগত ফোন নাম্বাৰ নাই, তইতো চাগে ডায়েৰীখন লৈয়ে গৈছ নহয়, ডায়েৰী নিছে বুলি কৈছে মায়ে, আৰু সেই ডায়েৰীত আছে পাপাৰ নাম্বাৰ মাৰ নাম্বাৰ আছে, আৰু যাৰ হ'লেও নাম্বাৰ আছে যদি সোনকালেকে তই ফোন কৰ আমাক, আমি আনিব যাম।